নমস্কাৰ পৰীক্ষাৰ্থী আকৌ এটা নতুন দিলা আপোনাক সকলোকে স্বাগতম জনাইছো এইটো মোৰ সাধাৰণ জ্ঞানৰ 25 নম্বৰ পাৰ্ট হয় যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহলে প্লেলিষ্টত গৈ চাব পাৰিব আৰু এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ভাৰতৰ লগতে অসমৰ কেইটামান সাধাৰণ জ্ঞানৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে প্ৰথম প্ৰশ্ন কম্পিউটাৰৰ বৈজ্ঞানিক নাম কি উত্তৰ সিলিকো সেপিয়েন্স ভৌগোলিক ইতিহাস অনুসৰি ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতৰ নাম কি উত্তৰ আৰাৱলেছ ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি গংগা ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাতৰ নাম কি উত্তৰ যোগ জলপ্ৰপাত পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদৰ নাম কি উত্তৰ বৈকাল হ্ৰদ ভাৰতৰ কোনখন ৰাজ্য সূৰ্য উদয়ৰ ভূমি বুলি জনা যায় উত্তৰ হৈছে ভাৰতৰ অৰুণাচল প্ৰদেশক ভাৰতৰ সূৰ্য উদয়ৰ ভূমি বুলি জনা যায় বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাতৰ নাম কি উত্তৰ এঞ্জেল জলপ্ৰপাত বিশ্বৰ আটাইতকৈ পুৰণি বুলি খ্যাতি পোৱা ৰাজধানীখনৰ নাম কি উত্তৰ এথেন্স গোল গম্বুজ কোনখন ৰাজ্যত অৱস্থিত উত্তৰ কৰ্ণাটক কোন নদীত বৰাগী বান্ধ নিৰ্মাণ কৰা হৈছে উত্তৰ নৰ্মদা নদীত বৰাগী বান্ধ নিৰ্মাণ কৰা হৈছে বিশ্বৰ আটাইতকৈ জনবহুল চহৰখনৰ নাম কি উত্তৰ টকিঅ পৃথিৱীৰ দিন ৰাতি ভাগ কিহে কৰে উত্তৰ বিষুৱ ৰেখাই পৃথিৱীৰ দিন ৰাতি ভাগ কৰে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি উত্তৰ প্ৰশান্ত মহাসাগৰ কালাহাৰী মৰুভূমি ক'ত অৱস্থিত উত্তৰ কালাহাৰী মৰুভূমি দক্ষিণ আফ্ৰিকাত অৱস্থিত বিশ্বৰ আটাইতকৈ ডাঙৰ পৰ্বতমালাৰ নাম কি উত্তৰ এণ্ডিছ নেক্সট কোৱেশ্চন নিউজিলেণ্ডৰ লোকসকলক কি নামেৰে জনা যায় উত্তৰ কিউই পৃথিৱীখন কিমান সময়ত সূৰ্যৰ চাৰিওফালে ঘূৰে উত্তৰ 365 দিনত কোনখন ৰাজ্যৰ বনাঞ্চল সৰ্বাধিক উত্তৰ মধ্যপ্ৰদেশ ভাৰতীয় সময় কোনটো স্থানীয় সময়ৰ লগত একে উত্তৰ এলাহাবাদৰ লগত দক্ষিণ ভাৰতৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি উত্তৰ হৈছে অনাইমুদি হৈছে দক্ষিণ ভাৰতৰ সকলোতকৈ ওখ শৃংগ ভাৰতৰ ছুইজাৰলেণ্ড নামেৰে কোনখন ঠাইক জনা যায় উত্তৰ কাশ্মীৰক ভাৰত আৰু পাকিস্তানৰ সীমাত থকা মৰুভূমিখনৰ নাম কি উত্তৰ থৰ মৰুভূমি প্ৰচুৰ পৰিমাণে কফি উৎপাদন কৰা দেশখনৰ নাম কি উত্তৰ ব্ৰাজিল ভাৰতত নিৰাপত্তা ছপাশাল ক'ত অৱস্থিত উত্তৰ নাছিক এটা ধাতুৰ জিলিকনি কিহৰ উপস্থিতিৰ বাবে হয় উত্তৰ মুক্ত ইলেক্ট্ৰনৰ বাবে ভাৰতে সামৰি লোৱা পৃথিৱীৰ পৃষ্ঠভাগৰ কিমান শতাংশ উত্তৰ 2.4% ৰেডক্লিফ লাইন কোন দুখন দেশৰ মাজৰ সীমা উত্তৰ ভাৰত আৰু পাকিস্তান ভাৰতৰ একমাত্ৰ কেশৰ উৎপাদন কৰা ৰাজ্যখনৰ নাম কি উত্তৰ জম্মু কাশ্মীৰ অটোমোবাইলত ব্যৱহৃত হাইড্ৰলিক ব্ৰেক ইয়াৰ কাৰ প্ৰত্যক্ষ প্ৰয়োগ উত্তৰ হৈছে পাস্কেল নিয়মৰ ইলেক্ট্ৰিক বাল্বৰ ফিলামেণ্ট কোনটো ধাতুৰে তৈয়াৰ কৰা হয় উত্তৰ টাংষ্টেন কেম্বাৰ্টছ আইন কোনখন পৰিঘটনাৰ সৈতে জড়িত উত্তৰ হস্তক্ষেপ ছনোগ্ৰাফিত কোনবোৰ তৰংগ ব্যৱহাৰ কৰা হয় উত্তৰ হৈছে আল্ট্ৰাছনিক তৰংগ ছনোগ্ৰাফিত ব্যৱহাৰ কৰা হয় কেঁকোৰা ৰজা বুলি কাক জনা যায় উত্তৰ শ্বুটিং ফাক কেঁকোৰা ৰজা বুলি জনা যায় জয়ধ্বজ সিঙৰ আহোম নাম কি উত্তৰ হৈছে জয়ধ্বজ সিঙৰ আহোম নাম হৈছে চুতামলা লগতে আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন কোনজন ৰজাৰ ৰাজত্বকালত মিৰি জুমলা অসম আক্ৰমণ কৰিছিল উত্তৰ জয়ধ্বজ সিঙ তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে ধন্যবাদ